হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত যোন মাকৰ লগত মন্দিৰলৈ গৈছিল আৰু তেতিয়া যোনে অৰিহণক দেখা পাই মাকৰ আগত ক'ব বুলি চিন্তা কৰিছিল, আৰু তেতিয়া অৰিহণে তই ইয়াত কি কৰি আছা বুলি সুধিছিল, আৰু তেতিয়া যোনে মন্দিৰত মানুহ কিয় আহে ময়ো সেই কাৰণে আহিছো বুলি কৈছিল। আৰু তেতিয়া মাকে যোনবাই কৰবাত কিবা লেঠা লগাইছে নেকি বুলি কোৱাত আপোনাৰ ছোৱালী বহুত ভাল, একো কৰা নাই, বহুত কষ্ট কৰি খাই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত যোন মন্দিৰৰ পৰা অহাৰ পিছত ডিংকে ঠাণ্ডাত যাবি নেকি বুলি সুধিব, আৰু তেতিয়া যোনে মই আজি ভগৱানৰ ওচৰৰ পৰা আহিছো, তাৰ পৰা আহি বেয়া কামত নাযাও, মোক পাপে চুব, আৰু তাতে আকৌ আজি অচি ছাৰকো লগ পাই আহিছো বুলি কব। আৰু তেতিয়া ডিংকে তই মানে মন্দিৰলৈ গৈ তোৰ ভগৱানকো লগ পাই আহিলি বুলি কব। আৰু তেতিয়া যোনে মই আজি ভয়ে খাইছিলো মাৰ আগত অচি ছাৰে মোৰ কথা কব বুলি, পিছে মোৰ কথা ভালকৈহে কলে বুলি টিংকিক কোৱা দেখিবলৈ পাব। ইফালে আকৌ প্ৰজ্ঞা আজি ঘৰৰ পৰা নোহোৱা হব, আৰু তেতিয়া মাকে কিংচুকক প্ৰজ্ঞাৰ কথা সুধিব, আৰু তেতিয়া কিংচুকে তোৰ প্ৰজ্ঞা ক'ত গৈছে, কি কৰিছে এইবিলাক সুধি থাকিব, মই চাকৰ নহয় বুলি মাকক কব। আৰু তেতিয়া মাকে ৰাস্তাই ৰাস্তাই প্ৰজ্ঞাক বিচাৰি ফুৰিব। এতিয়া বাৰু মাকে প্ৰজ্ঞাক বিচাৰি পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।